মানুহ কমি হয়, এজোপা প্ৰায় ১৫০ বছৰীয়া বৰগছ আৰু সেই বৰগছজোপাক কেন্দ্ৰ কৰিয়ে সৃষ্টি হৈছে এক ধৰ্মীয় বাতাবৰণ। মই বৰ্তমান উপস্থিত আছোঁ খুমটাই অকামলুৱাত আৰু অকামলুৱাৰ ঐতিহাসিক যি বৰগুৰি সমন্বয় ক্ষেত্ৰত বছৰেকীয়া ডাঙৰীয়া ভোগ কাৰ্যসূচীত ইতিমধ্যে পুৱাৰে পৰা উদুলি মুদুলি পৰিৱেশ। মই পোনে পোনে পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছোঁ। এয়া হৈছে ঐতিহাসিক অকামলুৱা সমন্বয় ক্ষেত্ৰ বৰগুৰি আৰু এজোপা প্ৰায় ১৫০ বছৰীয়া বৰগছক কেন্দ্ৰ কৰি ইতিমধ্যে ইয়াত ধৰ্মীয় এক বাতাবৰণৰ সৃষ্টি হয়, যিহেতু অতীজৰে পৰা ইয়াত ডাঙৰীয়া ভোগ দিয়া এক পৰম্পৰা আছে আৰু হাঁহ কোমোৰাৰে এই বৰগছৰ তলতে ভোগ আগবঢ়ালে ইতিমধ্যে মনোবাঞ্ছা পূৰ্ণ হয় বুলি সকলোৰে প্ৰবাদ আছে। আৰু এইজোপা বৰগছ আমি DY365 দৰ্শকসকলক দেখুৱাইছোঁ। পুৱাৰে পৰা ইতিমধ্যে হাজাৰ হাজাৰ লোকে সমাগম ঘটিছে এই বৰগছজোপাৰ তলিতে। এনেকৈ চাকি বন্তি জ্বলাই ইতিমধ্যে মনোবাঞ্ছা পূৰণৰ বাবে এনেকৈ তেওঁলোকে আশীষ লৈছে। আৰু এটা কথা ক'ব লাগিব, এই বৰগুৰি সমন্বয় ক্ষেত্ৰত প্ৰতি বছৰে কাতি মাহৰ কোনোবা এটা দেওবাৰত এনেকৈ ডাঙৰীয়া ভোগ দিয়া কাৰ্যসূচী অনুষ্ঠিত হয়। আৰু অসমৰ বিভিন্ন প্ৰান্তৰ লগতে কিন্তু উত্তৰ পূৰ্বাঞ্চলৰ কেইবাখনো ৰাজ্যৰ পৰা ভকত বৈষ্ণৱৰ সমাগম ঘটে আৰু হাঁহ কোমোৰাৰে ইয়াত ভোগ আগবঢ়ালে ইতিমধ্যে মনোবাঞ্ছা পূৰ্ণ হয় বুলি প্ৰবাদ আছে। আমি পৰিৱেশটো DY365 দৰ্শকসকলক ইতিমধ্যে দেখুৱাইছোঁ। পুৱাৰে পৰা লোকে লোকাৰণ্য হৈ পৰিছে এই বৰগুৰি অকামলুৱাৰ যি ঐতিহাসিক সমন্বয় ক্ষেত্ৰ। আমি কথা পাতিবলৈ যত্ন কৰিম, যিহেতু স্থানীয় লোকসকল আছে, যিহেতু কাতি মাহৰ কোনোবা এটা দেওবাৰত আপোনালোকে এই ডাঙৰীয়া ভোগ ভাগ আগবঢ়ায় আৰু আজি পুৱাৰে পৰা দেখিবলৈ পোৱা গৈছে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা ইতিমধ্যে হাজাৰ হাজাৰ ভকত বৈষ্ণৱ। হয়, জয় জয়তে আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজলৈ ভক্তি ভৰা সেৱা নিবেদিছোঁ। আজি প্ৰায় ১৫৬ বছৰ ধৰি এই ঐতিহাসিক বৰগছৰ তলতে গৰখীয়া ভোগ ভাগ আয়োজন কৰা হৈছে। ইয়াত অসমৰ লগতে অসমৰ বাহিৰৰো বিভিন্ন ধৰণৰ ভক্তসকলে আহি ইয়াত পাতিহাঁহ আৰু কোমোৰা আগবঢ়াই মনোবাঞ্ছা সিদ্ধি হোৱাৰ এটা লোকবিশ্বাস আছে আৰু সেই বিশ্বাস অনুসৰিয়েই এই ভোগ ভাগৰ আয়োজন হৈছে। আমি কাতি মাহৰ এটা দেওবাৰত এই ভোগ ভাগ দিয়াৰ ব্যৱস্থা কৰোঁ আৰু সেই অনুসৰিয়েই অগণন ভক্তৰ সমাগম হয় আৰু সমূহ ভক্তক আমি এই ভোগ প্ৰদান কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছোঁ আৰু প্ৰায় সফল হৈছোঁ। কিমান ভকতৰ আগমন ঘটে ইয়াত? আগমনটো প্ৰায় লাখ লাখ ভকতেই ঘটে, কিন্তু ভোগ মিনিমাম ৫০,০০০ ভকতে ভোগ গ্ৰহণ কৰে। যিহেতু সময় কম হৈ যায়, কিছু সংখ্যক ভকত আহি চাকি বন্তি জ্বলাই ভোগ গ্ৰহণ নকৰাকৈ গুচি যায়। আমি সকলোৰে বাবে প্ৰস্তুত কৰোঁ আৰু আমি অনুৰোধ কৰিছোঁ সকলোৱে যাতে ভোগ ভাগ গ্ৰহণ কৰি যায়। হয়, আমি পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছোঁ। এনেকৈ হাতে হাতে হাঁহ কোমোৰা লৈ এনেকৈ ইয়াতে উপস্থিত হৈছে ভকতসকল আৰু আমি দেখুৱাইছোঁ এটা পৰিৱেশ, যিহেতু এইটো হৈছে এটা কোমোৰাৰ দম। এনেকৈ হাজাৰ হাজাৰ কোমোৰা ইতিমধ্যে ইয়ালৈ আগবঢ়াইছে। আমি কথা পাতিবলৈ চেষ্টা কৰিম, বিভিন্ন সংখ্যক লোক আছে, যিহেতু ভকত বৈষ্ণৱসকল আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। যিহেতু উদ্যোক্তাসকল আছে, এই অকামলুৱা গাঁৱৰ ইতিমধ্যে গাঁওবাসী আছে, আমি কথা পাতিবলৈ চেষ্টা কৰিম। অতি সুন্দৰভাৱে ইতিমধ্যে এই যি বৰগুৰি সমন্বয় ক্ষেত্ৰত বছৰেকীয়া ডাঙৰীয়া ভোগ ইতিমধ্যে অনুষ্ঠিত কৰে আৰু সকলো গাঁওবাসীয়ে এতিয়া ওতঃপ্ৰোতভাৱে জড়িত হৈ ভকত সেৱাত ইতিমধ্যে মনোনিৱেশ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ভকতসকলৰ আগমন। নমস্কাৰ। প্ৰথমতে মই এই সাংবাদিক বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। অকামলুৱা বৰগুৰি ঐতিহাসিক সমন্বয় ক্ষেত্ৰ পৰম্পৰা অনুসৰি ইয়াত প্ৰায় ২০০ বছৰ চোঁচো অৱস্থা হৈছে
আজো ককা দিনৰ পৰা এই ভোগ ভাগ ডাঙৰ ভোগ হিচাপে কাতি মাহৰ এটা দেওবাৰ এটাত আমি ভোগ ভাগ আগবঢ়াওঁ। আজিও অসমৰ বিভিন্ন ঠাইৰ পৰা ভক্তসকল আহি প্ৰথম চাকিগছ 12:10 পৰা আৰম্ভ কৰি বৰ্তমানলৈকে ভক্তসকলে চাকি বন্তি জ্বলাই নিজৰ মনোকামনা সিদ্ধি অৰ্থে হাঁহ কোমোৰা আগবঢ়াইছে। আজি বিভিন্ন স্থানৰ পৰা প্ৰায় এতিয়ালৈকে আমাৰ 60টা চৌকা জ্বলি আছে আৰু প্ৰায় দেউৰীয়ে ভোগ প্ৰস্তুত। 17জন দেউৰীয়ে ইতিমধ্যে ভোগ প্ৰস্তুত কৰি আছে। আমি দেখুৱাইছো বাইদেউ অকমান আপোনাৰ কাষলৈ আহিছো যিহেতু হাতত এনেকৈ তেজাল হাঁহ লৈ আহিছে ক'ৰ পৰা আহিছে আমি বাদলি পাৰ হয় ইয়াত আগতেও আহিছে নে এইবাৰ প্ৰথম আহিছে এবাৰ প্ৰথম কেনেকুৱা লাগিছে ইয়ালৈ আহি ভালে লাগিছে এতিয়া হাঁহ কোমোৰাই ভোগ আগবঢ়াইছে হয় বাইদেউ ক'ৰ পৰা আহিছে আমি নাজানাৰ পৰা আহিছো হয় আগতেও আহিছে নে আগতে এবাৰ আহিছে এইবাৰ সৈতে দুবাৰ হৈছে ইয়াত ইতিমধ্যে ভোগ আগবঢ়ালে মনোবাঞ্ছা পূৰ্ণ হয় বুলি প্ৰবাদ আছে প্ৰমাণ আছে হয় এই প্ৰমাণ আছে কাৰণে আমি আহিছো এতিয়া ভোগ আগবঢ়াইছে ভোগ আগবঢ়াইছো হয় ইতিমধ্যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এনেকৈ লোকসকল আহিছে হাতে হাতে হাঁহ কোমোৰা লৈ ইতিমধ্যে ইয়ালৈ আহিছে আমি পৰিৱেশটো DY365 দৰ্শকসকলক দেখুৱাইছো এনেকৈ ক'ব লাগিব এই এজোপা বৰগছক কেন্দ্ৰ কৰি ইতিমধ্যে ইয়াত যে বৰগুৰি ঐতিহাসিক সমন্বয় ক্ষেত্ৰত ইতিমধ্যে প্ৰতি বছৰে গৰখীয়া ভোগৰ কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হয় আৰু আজিও অসমৰ বিভিন্ন প্ৰান্তৰ পৰা হাজাৰ হাজাৰ লোকৰ সমাগম ঘটিছে এই বৰগুৰি ঐতিহাসিক সমন্বয় ক্ষেত্ৰলৈ